বৰ্তমান আমাৰ ঘৰৰ পৰা ভালেখিনি ডিফেন্সত অলপ দূৰত্বত মানে বাৰীৰ পৰা অকণমান আঁতৰত মোৰ জমিনতে কিন্তু হাতীটো পৰি আছে। আমি ক'ব নোৱাৰোঁ। আমাৰ বোৱাৰী এজনীয়ে মাজু বোৱাৰী এজনীয়ে ছাগলী বান্ধিবলৈ আহোঁতে হাতীটো দেখি পালে যে হাতী এটা পৰি আছে বুলি তেওঁৰ স্বামীজনক কয়গৈ যে হাতী এটা পৰি আছে। তো তেওঁৰ স্বামীজনে আহি কিনে দেখিছে যে হাতীটো পৰি থকা নিচিনা ডিজাইন নাই, এনেকৈ আঁঠু কাঢ়ি থকা নিচিনা আছে। তো সি ভয় খাইছে। কিন্তু হাতীটো মৰা হাতী হয় জানো? সেইটোতো মৰা হাতী নহয় যেন লাগে। সি বুলি ভয়তে মানে সি অলপ চমক খাইছে। চমক খোৱাৰ পিছত সি মানে অলপ ঘৰৰ ফালে ঘূৰি গুচি গ'ল। যোৱাৰ পিছত মানে দেখিছে যে হাতীটো পৰি আছে আমাৰ জমিনৰ ভিতৰত। এইটো কি বনৰীয়া হাতী? বনৰীয়া নে ঘৰচীয়াটো মই বুজিবলৈ কেনেকৈ পাৰিম, এতিয়া মই বুজিব নোৱাৰোঁ। আপোনাৰ নামটো? মোৰ নাম অমূল্য চুতীয়া। এইখন কি গাঁও পৰে? এইখন কাষৰাণী। আজি যোৱা ৰাতি হাতী এজাক আহিছিলে কথা কাষৰণী গাঁৱত। হাতীজাক যোৱাৰ পাছতে ৰাতিপুৱা গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰিলে, দেখিলে যে এটা হাতী ইয়াত মখনা হাতী এটা পৰি মৰি আছে। এতিয়া আপোনালোকে বিভাগীয়ভাৱে কেনেকৈ? আমি বিভাগীয়ভাৱে আমাৰ এতিয়া ভেটেনাৰী ডক্টৰ আহিছে, তেখেতে পৰীক্ষা কৰিব কি হৈছিলে কি নাই হোৱা, সেইখিনি আমি আগবাঢ়িবলৈ এতিয়া লৈছোঁ। আপোনালোকে পশু চিকিৎসকে পষ্টমৰ্টেম কৰাৰ পাছত হাতীটো সৎকাৰ কৰাৰ ব্যৱস্থা কৰিব? হয়, তেতিয়াই আমি কাম কৰিম। যেতিয়া ধৰক ডক্টৰে যেতিয়া এইখিনি কাম কৰিব, তেতিয়া আমি সম্পূৰ্ণৰূপে আমি কি হৈছে হাতীটো তাৰ সম্পূৰ্ণখিনি আমি বুজিবলৈ চেষ্টা কৰিম। এনেই অনুমান হিচাপে আপোনালোকে কি হৈ মৃত্যু হৈছে বুলি অনুমান কৰিব পাৰি? এতিয়া দেখা মতে এটা ছাইডত এটা ফোঁহা আছে ডাঙৰ, এইটো পকি আছে, পুজ ওলাই আছে। গতিকে সেইটো ক্ষেত্ৰতে হৈছেনে, এতিয়া আমাৰ ধৰক ডক্টৰ আহিছে, চৰকাৰী ডক্টৰ আহিছে, তেখেতে আমাক যিটো ক'ব সেইটোৱে আমি ক'ব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।